গাৰ্গৰ মৃত্যুৰ বাতৰি পোৱাৰ দিনাখনেই মই গৰিমাক লগ পাবৰ কাৰণে আহিছিলোঁ। মাজৰ এই সময়ছোৱাত গৰিমাক মই লগ পোৱা নাছিলোঁ, যদিও মাজে মাজে কথা বতৰা পাতি আছিলোঁ। আজি সম্পূৰ্ণ ব্যক্তিগতভাৱে মুখ্যমন্ত্ৰী হিচাপে নহয়, এজন জুবিনৰ অনুৰাগী হিচাপে বা জ্যেষ্ঠ ভাতৃ হিচাপে গৰিমাৰ লগত কিছু সময় কটালোঁ। জুবিনৰ ভনীয়েক পামেৰ লগতো কিছু সময় কটালোঁ। জুবিনৰ পিতৃ দেৱতাকো প্ৰণাম জনালোঁ। আৰু আজি কোনো মোৰ ইয়াতে অফিচিয়েল ভিজিট নাছিলে, সম্পূৰ্ণ ব্যক্তিগতভাৱে কিছু সময় কটাম বুলি আজি আহিছিলোঁ। আৰু এঘণ্টা সময় গোটেই পুৰণা কথা বতৰা পাতি কটালোঁ। আৰু গৰিমা কলেজত মোৰ লগত একেলগে পঢ়িছিল, কটন কলেজত। মই ছিনিয়ৰ আছিলোঁ আৰু গতিকে বহুত দিনৰ পৰা জুবিন গৰিমাক মই ভাল কৰি জানিছিলোঁ। গতিকে অকণমান মনৰ যিটো কয় দুখৰ সমভাগী হোৱা, সেইটো কাৰণে ইয়াত আহিছিলোঁ। আৰু বাকী কোনো কেছ গোচৰ এইবিলাক আমি একো পতা নাই, খালি ব্যক্তিগত যিখিনি দুখৰ সমভাগী হোৱাৰ যিটো প্ৰচেষ্টা সেইটোৱে আছিলে। ঠিক আছে।